জনাইছো একাডেমিক লাৰ্ণিং চেনেললৈ আজি আমাৰ টপিকটো হৈছে ইনইকুৱেলিটি এইটো আপোনাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহা দেখা পোৱা যায় জেনেৰেল চেন্ট্ৰেল গভৰ্ণমেণ্টতো আহে আৰু ষ্টেট গভৰ্ণমেণ্টত আহে তো চাওক চেপ্টাৰটোৰ নাম হৈছে ইনইকুৱেলিটি মিন্স ইকুৱেলিটি আৰু সমান্তৰালৰ কথা কৈছে চাওক এই যেতিয়া ইনইকুৱেলিটি বুলি কয় ইয়াৰ ভিতৰত অকল কি আহে লেছ দেন গ্ৰেটাৰ দেন লেছ দেন ইকুৱেল অৰ গ্ৰেটাৰ দেন ইকুৱেল এই চাৰিটা চিম্বলতেই আপোনাৰ কি আছে ইনইকুৱেলিটি সোমাই আছে য'ত আপোনাৰ এই চিম্বলখিনি আছে সেইটো কি হৈ যাব ইনইকুৱেলিটি চেপ্টাৰ ঠিক আছে তাতকৈ বেলেগ নাই ইয়াত ডাঙৰ সৰুৰ ওপৰতেই কুৱেশ্যন আহিব লেংগুৱেজ বেজো আহে মেক্সিমামখিনি কুৱেশ্যনত তো আমি চাম এতিয়া এইখিনি চিম্বল ক'ত কেনেকৈ হৈ যায় আমি জানো তেতিয়া আমি জাষ্ট এবাৰ চাই লওঁ চাওক কি আছে ফাৰ্ষ্ট অফ অল কি কৈছে এ ইজ গ্ৰেটাৰ দেন বি তেনেহ'লে কোনটো চিম্বল হ'ব আমি জানো এটো কি কৈছে ইজ গ্ৰেটাৰ দেন বি তেনেহ'লে এইটো চিম্বল হৈ গ'ল এই ডাঙৰ কৈছে তে যোনফালে কোনফালে এইফালে মুখটো হ'ব তাৰপিছত কি কৈছে এ ইজ স্মলাৰ দেন বি কি কৈছে এ ইজ স্মলাৰ তাৰমানে এইটো হৈ গ'ল এই সৰু হৈ গ'ল মুখখন কি হ'ব বিফালে হ'ব এই সৰু তাৰমানে বিটো ডাঙৰ হ'ল তো নেক্সটটো চাওক কি কৈছে এ ইজ আইডাৰ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু বি কি কৈছে এ হয়তো ডাঙৰ নহ'লে সমান তেনেহ'লে কোনটো চিম্বল এইটো চিম্বল চাওক তাৰমানে কি হ'ব এইটো ডাঙৰো কৈছে আৰু ইকুৱেল এইটো কি কৈছে ইকুৱেল চিম্বলটো কৈছে ঠিক আছে তলত এইটো কি কৈছে ইকুৱেল চিম্বলটো কৈছে হ'ল নেক্সটটো কি কৈছে আপোনাৰ এ ইজ আইডাৰ স্মলাৰ দেন অৰ ইকুৱেল টু বি তাৰমানে এইটো হয়তো সৰু আৰু কি সমানো হয় তেনেহ'লে এইটো কি হৈছে সৰু হ'ব আৰু সমান হ'ব ঠিক আছে তো এইটো জাষ্ট ইন্ট্ৰডাকশ্যনটো আছে ইয়াৰ ওপৰত আমি মেক্সিমামখিনি কুৱেশ্যন কৰিম ঠিক আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো লৈ আছোঁ আমি তো কুৱেশ্যনটো হৈছে আপোনাৰ এইটো চাওক কি কৈছে ইফ অনিতা ইজ টলাৰ দেন কি কৈছে সুৰজিত অনিতা কি হৈছে সুৰজিততকৈ ডাঙৰ বাট শ্বৰ্টাৰ দেন কুসুম কিন্তু কুসুমতকৈ কি আছে সৰু ঠিক আছে এণ্ড সুৰজিত ইজ জাষ্ট এজ টল এজ কল্পনা বাট টলাৰ দেন বিনীতা ঠিক আছে দেন কল্পনা ইজ তেনেহ'লে কল্পনা কি হ'ব আপোনাৰ এই চাৰিটা অপশ্যন দিছে তো ফাৰ্ষ্ট অফ অল আমি চাওঁ এই চিম্বলখিনি ইউজ কৰিম আমি ঠিক আছে ফাৰ্ষ্ট কি কৈছে অনিতা কি কৈছে ইজ টলাৰ দেন সুৰজিত তো ফাৰ্ষ্ট অফ অল অনিতা কি আছে ডাঙৰ সুৰজিত ঠিক হ'ল অলপ এইফালে লিখি দিওঁ অ'কে তাৰপিছত কি কৈছে বাট শ্বৰ্টাৰ দেন কি আছে কুসুম কি কৈছে তেনেহ'লে কি কৈছে কিন্তু কুসুমতকৈ সৰু তেনেহ'লে কি হ'ব ইয়াত হ'ব এইটো হ'ল চাওক অনিতা ইজ টলাৰ দেন সুৰজিত বাট শ্বৰ্টাৰ দেন কুসুম ঠিক হ'ল অনিতা কি আছে সুৰজিততকৈ ডাঙৰো আৰু কুসুমতকৈ সৰু এইটোৱে কৈছে প্ৰথম লাইনটো হ'ল শ্বৰ্টাৰ দেন কুসুম অ'কে পাছত চাওক এণ্ড সুৰজিত ইজ জাষ্ট এজ টল এজ কল্পনা কি কৈছে সুৰজিতটো কি হয় সুৰজিতৰ যোনটো কি আছে হাইটটো হয় হাইটৰ কথাই কৈ আছে ইজ টলাৰ দেন এজ টল এজ কল্পনা মানে সুৰজিতৰ যোনটো এই হেৰি হাইট হয় সেইটো কল্পনাৰ লগত কি হয় ছেইম হয় হ'ল বাট কি কৈছে বাট টলাৰ দেন বিনীতা কিন্তু কি কৈছে কিন্তু কিহতকৈ কাতকৈ ডাঙৰ বিনীতাতকৈ ডাঙৰ তো এইটো লিখক গ্ৰেটাৰ দেন ইকুৱেল টু বিনীতা হ'ল তো আমি এটা লাইনতে পাইছোঁ এইখিনি ঠিক আছে দেন কল্পনা ইজ হোৱাট ঠিক আছে তো এই লাইনটো ভালদৰে চাব যে কি আছে এজ টল এজ কল্পনা ঠিক আছে সুৰজিত ইজ এজ টল এজ কল্পনা বাট কি আছে টলাৰ দেন বিনীতা তো বিনীতাৰ ফালে এইটো মুখ কৰি আছে তেনেহ'লে কল্পনা কি এতিয়া চাওক অপশ্যনখিনি চাওক কি আছে তেনেহ'লে কল্পনা কি হ'ব কল্পনাটো কি হ'ব কি আছে জাষ্ট এজ টল এজ অনিতা কল্পনাটো অনিতাতকৈ ডাঙৰ হয় জানো নহয় কি আছে অনিতাহে ডাঙৰ হয় তো নেক্সটটো চাওক টলাৰ দেন কুসুমতকৈ ডাঙৰ হয় জানো নহয় অনিতা কি হয় কুসুমতকৈ সৰু হয় শ্বৰ্টাৰ দেন অনিতা য়েছ কল্পনা কি হয় অনিতাতকৈ সৰু হয় ঠিক আছে তো লাষ্টৰটো চাই লওক শ্বৰ্টাৰ দেন সুৰজিত নহয় তে অপশ্যন কি হ'ব অপশ্যন 3C উইল বি দ্য এনচাৰ ঠিক আছে তো নেক্সট কুৱেশ্যনটো লওঁ আমি তো নেক্সট কুৱেশ্যনটো হৈছে নেক্সট কুৱেশ্যনৰ আগত এইটো আপোনালোকৰ 2019ত
BEdৰ এন্ট্ৰেন্সত আহিছিল ঠিক আছে তো ডেটটো লিখি ল'ব 2019 ওকে নেক্সট কুৱেশ্যনটো লৈ আছোঁ আমি তো নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকে চাওক কি কৈছে দেয়াৰ আৰ 5 বুকছ 5খন কিতাপ আছে ABCDNE কি কৈছে C is above D হ'ল C is above D তাৰমানে 5খন কিতাপ আছে এটাৰ ওপৰত এখনকে আছে তো হেতুকে ল্যাঙ্গুৱেজত দিছে C is above D কি কৈছে C to D ৰ ওপৰত আছে C is above D তাৰপিছত কি কৈছে E is below E E is below A E is below A E to B তলত আছে A তলত আছে D is above A and B is below E এটাই কৈছে ওপৰত আছে তলত আছে which is the bottom most book তাৰমানে টপ এণ্ড বটম সবতকৈ তলত কোনখন কিতাপ আছে সেইটো আমাক ওলাব দিছে আৰু কন্ডিশনখিনি দি দিছে ঠিক আছে তো ফাৰ্স্ট অফ অল আপুনি চাওক সেন্টেন্স কোড কাৰ লগত কানেক্ট হৈ আছে কোড কল কমলমৰ সাফৰটো এটা ওকে কি আছে চাওক ফাৰ্স্ট অফ অল কি কৈছে C is above D C to কোড আছে D ৰ ওপৰত আছে C is above D হৈ গল ঠিক আছে তাৰপিছত কি কৈছে E is below A E to কি কৈছে E is below A A তলত আছে E to কি কৈছে E is below A E to তাৰমানে E is below A ওপৰত আছে E to তলত আছে ঠিক আছে ইয়াতটো আপুনি কানেক্ট কৰিব নোৱাৰে কাৰণ E আৰু A ইয়াত নাই তাৰপিছত চাওক D is above A এইটো চাওক এইটো কানেক্ট দি দিছে ইয়াত কি কৈছিল E আৰু A ৰ কথা কৈছে হয় তাৰপিছত কি কৈছে ইয়াত কি কৈছে D দি দিছে কাৰণ D ইয়াত আছে আপুনি এটা কানেক্ট কৰিব পাৰিব কি কৈছে D is above A D to কাৰ ওপৰত আছে A ৰ ওপৰত আছে তাৰমানে D ওপৰত আছে কাৰ A ৰ ওপৰত তো ইয়াত A আহাৰ লগে লগে আপুনি ইয়াৰ এইটো ফাৰ্স্ট সেকেন্ড কন্ডিশনটো আপুনি গম পাই যাব কি কৈছে E is below A E to কোড আছে below A E to B A তলত আছে হল তাৰমানে A টো ওপৰত আছে হল E is below A হল এখানলৈকে বুজি পাইছে তো এইটো কন্ডিশনটো কৰিলো তাৰপিছত এইটো চাওক B is below E কি কৈছে B is below E B টো কি কৈছে এৰ তলত কৈছে B is below কোৰ E তেনেহলে ইয়াৰ তলত কি আহিব ইয়াৰ তলত আহিব B হল 1 2 3 4 5 তো পাঁচখন কিতাপ আমাৰ সিকোয়েন্সত মিলি গল হৈছে কন্ডিশনখিনি আকবাৰ চাই লওক আপোনালোকে কি কৈছে C is above D C is above D C to D ৰ ওপৰত আছে ওকে তাৰপিছত কি কৈছে E is below A E is below A E to B A তলত আছে ঠিক আছে E to A তলতে আছে D is above A D is above A D to A ৰ ওপৰত আছে and B is below E B to কি কৈছে E তলত আছে হল তাৰপিছত এতিয়া কোৱেশ্চনটো চাওক হল আমি ব্ৰেকআপ চালো আমি সলভ কৰিলো এটা কোৱেশ্চন কি দিছে which is the bottom most book কি হ'ব bottom most B তে অপচন কি হ'ব অপচন will be B ঠিক আছে তো নেক্সট কোৱেশ্চনটো লওঁ আমি নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এইটো চাওক কি আছে 6 people J K L M N N O are hold different number of flowers কি হৈছে but not necessarily same order তাৰমানে কি কৈছে এইগিটাৰ এলফাবেটৰ কি কৈছে এইগিটা আছে J K L M N আৰু O কি কৈছে ফ্লাৱাৰ আছে তো কিমান আছে ফ্লাৱাৰ হেতু আমাক ৰিলেশনটো দি দিছে তো ফার্স্ট অফ অল আমি চাও কি দিছে ঠিক আছে J whole less than L but more than N ঠিক আছে J কি কৈছে less than L J ৰ যোনটো ফ্লাৱাৰ সংখ্যা আছে L তকৈ কম আছে কিন্তু but N তকৈ বেছি আছে ঠিক আছে তাৰ পিছত কি কৈছে M whole less flower than N M or কি কৈছে M whole less flower M or যিমানখিনি ফ্লাৱাৰ আছে N তকৈ কম আছে কিন্তু O তকৈ বেছি আছে ঠিক আছে L does not hold the most number of flower কি কৈছে সবতকৈ বেছি L ৰ তাত ফুল নাই কিন্তু হেতু আমাক কৈ দিছে ঠিক আছে তাৰ মানে সবতকৈ L ৰ ফুল নাই তাৰ পিছত কি কৈছে M hold 16 flower কি কৈছে M ৰ তাত 16টা ফুল আছে হৈ গল তো এতিয়া সাব কোৱেশ্চনটো কি কৈছে who among the following hold the third highest number who among the following hold the third highest number of flower কোনটো সবতকৈ 3 নম্বৰ তাৰ মানে ফার্স্ট সেকেন্ড থার্ড আছে থার্ডত সবতকৈ থার্ডত কাৰ বেছি ফ্লাৱাৰ আছে
তাৰ পাছত কৈছে হাউ মেনি পিপল হোল্ড ফ্লাৱাৰ মোৰ দেন এল এলতকৈ বেছি থকা মানুহ কেইজন আছে ঠিক আছে হাউ মেনি পিপল হোল্ড মোৰ ফ্লাৱাৰ দেন এল অ'কে চ' ফাৰ্ষ্ট অফ অল আমি ৰিলেশ্যনটো বনাওঁ কেনেকৈ বনাওঁ আমি চাওঁ আহক অ'কে কি আছে এক মিনিট ক'ত গ'ল বৰ আৱাজ দিছে আজি কি আছে ক'ত গ'ল অ'কে ফাৰ্ষ্ট অফ অল চাওক কি আছে ইয়াত কি আছে জে হোল লেছ দেন এল ঠিক আছে জে হোল লেছ দেন এল জে কি আছে হোল লেছ দেন এল তাৰমানে জেৰ বেছি আছে নে এলৰ বেছি আছে জে হোল লেছ দেন এল জে হোল লেছ দেন এল ঠিক আছে তাৰমানে কি কৈছে জে হোল লেছ দেন এল হৈ গ'ল অ'কে বাট মোৰ দেন এন কিন্তু কি কৈছে মোৰ দেন এন বাট মোৰ দেন এন হ'ল এইটো আমি বুজি পালোঁ এইখিনিলৈকে হ'ল জে হোল লেছ দেন এল জে হোল লেছ দেন এল জে এলতকৈ কম লৈছে কিন্তু কি কৈছে বাট মোৰ দেন এন কিন্তু এনতকৈ ডাঙৰ আছে এনতকৈ বেছি লৈছে হ'ল এইখিনি হ'ল ঠিক আছে নেক্সটটো চাওক এম হোল লেছ ফ্লাৱাৰ দেন এন কি আছে এতিয়া এইটোতো বেলেগ কাৰণ ইয়াত কানেক্ট কৰিব নোৱাৰোঁ তো তলতে লিখক কি কৈছে এম হোল লেছ ফ্লাৱাৰ দেন এন এম হোল লেছ ফ্লাৱাৰ দেন এমত কি আছে এনতকৈ কম আছে এম হোল লেছ ফ্লাৱাৰ দেন এন হৈ গ'ল হ'ল এম হোল লেছ ফ্লাৱাৰ দেন এন এম এনতকৈ কম আছে অ'কে বাট মোৰ দেন অ' কি কৈছে বাট মোৰ দেন অ' কিন্তু ক'ত কাতকৈ বেছি অ'তকৈ বেছি হৈ গ'ল অ'তকৈ বেছি আছে তো আমাৰ এইখিনিলৈকে হৈ গ'ল তাৰপাছত কি কৈছে এল ডাজ নট হোল্ড দ্য মষ্ট নাম্বাৰ অফ ফ্লাৱাৰ কি কৈছে চবতকৈ বেছি এলত নাই কিন্তু আমাক কৈ দিছে এতিয়া চাওক দুটা ইকুৱেশ্যন ফৰ্ম হ'ল জে গ্ৰেটাৰ দেন এল গ্ৰেটাৰ দেন তাৰপিছত জে তাৰপিছত জে গ্ৰেটাৰ দেন এন তো ইয়াত চাওক ইয়াতো এণ্ড হৈছে ইয়াতো এনদি শেষ হৈছে তেনেহ'লে এই দুটাৰ পৰা আপুনি এটা বনাব পাৰে নোৱাৰে কি লিখিব পাৰে এল চাওক গ্ৰেটাৰ দেন জে তাৰপিছত এন ইয়াত এনত শেষ হৈছে এনত কি হ'ব এম হৈ গ'ল এইটো সৰি এম তাৰপিছত গ্ৰেটাৰ দেন অ' হৈ গ'ল এইখিনি হ'ল কিন্তু চাওক আমাক কি কৈ দিছে যে এল ডাজ নট হোল্ড দ্য মষ্ট নাম্বাৰ অফ ফ্লাৱাৰ কি কৈছে চবতকৈ ডাঙৰ এল নহয় কিন্তু আমাক সেইটো কণ্ডিশ্যন দি দিছে এতিয়া চাওক ফাৰ্ষ্ট অফ অল ইয়াত চাওক 6 পিপল কি আছে জে গ'ল এল গ'ল এমও গ'ল এনো গ'ল অ' গ'ল থাকি গ'ল কে ইয়াত কেৰ কথা একো কোৱাই নাই যদি জে এল চবতকৈ যদি ডাঙৰ নহয় চবতকৈ ডাঙৰ কি হ'ব কে হ'ব বুজি পাইছে যে চবতকৈ ডাঙৰ কি হ'ব কে হ'ব কে চবতকৈ ডাঙৰ হ'ব ঠিক আছে এই বস্তুটোত এই সৰু এটা কণ্ডিশ্যন দি দিছে যে এল ডাজ নট হোল্ড মষ্ট নাম্বাৰ অফ ফ্লাৱাৰ এলত নহয় তো আমি ইয়াতে ৰখিম কিন্তু চাওক ইয়াত কে এটা আছে 6জন আছে ইয়াত 5জনৰ কথাহে কৈছে তাৰমানে লাষ্ট যোনটো থাকিব সেইটোৱে চবতকৈ ডাঙৰ হ'ব ঠিক আছে এতিয়া চাওঁ কুৱেশ্যনখিনি আমি চাওঁ হু এমং দ্য ফলোয়িং হোল্ড দ্য কি কৈছে থাৰ্ড হায়েষ্ট নাম্বাৰ এতিয়া চাওক থাৰ্ডত কোনটো আছে এইটো ফাৰ্ষ্ট এইটো ছেকেণ্ড এইটো থাৰ্ড কি আছে জে উইল বি দ্য এনচাৰ হৈছে এনচাৰ কি হ'ব জে হ'ব অ'কে কৈছে হাউ মেনি পিপল হোল্ড মোৰ ফ্লাৱাৰ দেন এল হাউ মেনি পিপল হোল্ড মোৰ ফ্লাৱাৰ দেন এল এলতকৈ বেছি থকা মানুহৰ সংখ্যা কিমান আমি জানো এলতকৈ বেছি থকা মানুহৰ সংখ্যা কিমান এজনেই আছে কে আছে ঠিক আছে তে এনচাৰ কি হ'ব দে তো এই কুৱেশ্যনটোত এইটোৱে ট্ৰিক্সটো আছিল তাৰমানে অলপ কনফিউজিং লগাবলৈ দিছিল আৰু লগতে ইয়াত আপোনালোকৰ ইয়াত কি আছে আপোনালোকৰ নাম্বাৰো দি দিছে যাতে কনফিউজ হওক ঠিক আছে এম হ'ল 16 ফ্লাৱাৰ কিন্তু এইটো কোনো কামৰ নহয় হয় এইটো এনেই দি দিছে কিন্তু মষ্ট ইম্পৰ্টেণ্ট লাইন এইটোৱে আছিল যে এল ডাজ নট হোল্ড দ্য মষ্ট নাম্বাৰ অফ ফ্লাৱাৰ ঠিক আছে তো সেইটোৰ কাৰণে কি হৈ যাব কেটো ডাঙৰ হৈ যাব তো এইখিনিয়ে আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ